নমস্কাৰ। যোৱাকালি আমাৰ সাংবাদিকসকলৰ সৈতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এটি সাক্ষাৎকাৰ প্ৰকাশ পাইছে বিভিন্ন নিউজ চেনেলত। আৰু সাক্ষাৎকাৰটি প্ৰকাশ পোৱাৰ পাছৰে পৰা আমাৰ বহুকেইজন শিক্ষকে মোলৈ মেছেজ কৰিছে বা মোৰ পৰা জানিব বিচাৰিছে। আৰু তাৰ আগতো মোক বহুকেইজনে সুধিছিলে যে আমাৰ যি সন্থাৰ ফালৰ পৰা হাইকোৰ্টত এটি গোচৰ ৰুজু কৰা হৈছিলে, সেই গোচৰটোৰ বৰ্তমান স্থিতি কি, বা যোৱাকালি যিখিনি কথা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে সেই কথাখিনি প্ৰকৃততে প্ৰেক্টিকেলি সম্ভৱ হয় নে নহয়। তেখেতে কৈছে যে যিসকলে অপশ্যন ফৰ্ম জমা দিছে, অধিকাংশ শিক্ষকে অপশ্যন ফৰ্ম জমা দিছে আৰু জমা দিয়াসকলক এই চলিত বৰ্ষতে নিয়মীয়া কৰা হ'ব, তেওঁলোকৰ নিয়মীয়াকৰণত কোনো অসুবিধা নহয়, তেনেধৰণৰ কথা কিছুমান কৈছে। এই কথাখিনি কিমান দূৰ সম্ভৱ কেছ চলি থকা অৱস্থাত, এই কথাখিনি মোৰ পৰা জানিবলৈ বহুতে চেষ্টা কৰিছে আৰু তাৰ কাৰণে মই ভিডিঅ'টি বনাই পেলাই সকলোকে জনাব চেষ্টা কৰিছোঁ। প্ৰথম কথা হ'ল স্থিতি কি, অৰ্থাৎ গোচৰটো কেনে অৱস্থাত আছে, তাৰ কাৰণে মই আপোনালোকক গুৱাহাটী হাইকোৰ্টৰ যি ৱেবছাইট আছে তাত নি পেলাই মই সেইখিনি কথা আপোনালোকক বুজাই দিম, শেষলৈ বুজাম। তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে যি 5 মাৰ্চ তাৰিখে লাষ্ট হিয়াৰিংটো হৈছিলে আমাৰ যি ঠিকাভিত্তিক শিক্ষক সন্থাৰ ফালৰ পৰা যি গোচৰ ৰুজু কৰা হৈছিলে, সেই গোচৰৰ তাত আমাৰ শিক্ষা বিভাগৰ এডভোকেটজনে স্পষ্টকৈ জনাইছিল যে অপশ্যন ফৰ্মৰ ব্যৱস্থাটিত কোনো ধৰণৰ পদক্ষেপ শিক্ষা বিভাগে এই বৰ্তমানে নলয়। অৰ্থাৎ অপশ্যন ফৰ্ম যোগেদি যি নিয়মীয়া কৰা ব্যৱস্থা আছে তাক বৰ্তমানে শিক্ষা বিভাগৰ ফালৰ পৰা আগবঢ়া নহ'ব সেই প্ৰক্ৰিয়াত। আৰু তেতিয়া ন্যায়াধীশগৰাকীয়েও কৈছিলে যদি কিবা কাৰণে শিক্ষা বিভাগে আগবাঢ়ে, অৰ্থাৎ এডভোকেটজনে যি কথাখিনি কৈছিলে সেই কথাখিনি অপজিট এডভোকেটে কৈছিল যে লিখিত আকাৰত লাগে বুলি, তেতিয়া কৈছিল নহয় এইখিনি আমি বিলিভ কৰি ল'ব পাৰোঁ, আৰু যদি কিবা কাৰণে শিক্ষা বিভাগ আগবাঢ়ে তেনে প্ৰচেছত কিবা পদক্ষেপ লয় তেতিয়াহ'লে আমাৰ কোৰ্টৰ ফালৰ পৰা আমি তাক ছেট এছাইড কৰি দিম, অৰ্থাৎ সেইটো পদক্ষেপ আমি আগবাঢ়িব নিদিওঁ, আমি তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ম বুলি ন্যায়াধীশজনে নিজে জনাইছিলে। গতিকে যদি বৰ্তমান কোনো অসুবিধা নাই বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা মতে সেই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে, অৰ্থাৎ কণ্টেক্সুৱেল বা ষ্টেট বোৰ্ডসকলক নিয়মীয়া কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰে কোৰ্টৰ পৰা পাৰ্মিশ্যন নোহোৱাকৈ, কোৰ্টৰ পাৰ্মিশ্যন নেক্সট হিয়াৰিঙত যদি লৈ লয় কোনো কথা নাইকিয়া, কোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যদি এই পদক্ষেপ লয় তেতিয়াহ'লে এইটো কণ্টেম্প অফ কোৰ্ট হ'ব, কোৰ্টৰ অৱমাননা কৰা হ'ব। গতিকে আজিৰ তাৰিখত তেনেধৰণৰ কোনো ব্যৱস্থা আমাৰ শিক্ষা বিভাগে ল'ব নোৱাৰে, যিমান দূৰ মোৰ জ্ঞানে ঢুকি পায় তাৰ পৰা মই আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আৰু এতিয়া চাওঁ আহক বৰ্তমান কেছটোৰ স্থিতি কি বা তাৰ ষ্টেটাছটো কি হৈ আছে। এইটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে WPC 439/2024, যোনটো কেছ আমাৰ 25 জানুৱাৰী 2024 গুৱাহাটী হাইকোৰ্টত ৰেজিষ্টাৰ কৰা হৈছিলে। ইয়াৰ আপোনালোকে নেক্সট ডেট হিয়াৰিং ডেট যদি দেখা পাই আছে কেছ ষ্টেটাছটোত চালে ডেট নট গিভেন, এতিয়ালৈকে নেক্সট হিয়াৰিং ডেটটো দিয়া নাই আৰু কেছৰ ষ্টেজটো হৈ আছে হিয়াৰিং, এতিয়ালৈকে শুনানিয়ে চলি আছে। আৰু কোনজন জাষ্টিছ ওচৰত আছে, জাষ্টিছ সৌমিত্ৰ শইকীয়া ছাৰৰ তাত আছে। আৰু তললৈ যদি আহে তেতিয়াহ'লে আপোনালোকে দেখা পাব পিটিশ্যনাৰৰ কথা আছে, পিটিশ্যনাৰ ত্ৰৈলোক্য ডেকা আৰু চৌধুৰী অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ, আৰু ৰেছপণ্ডেণ্ট আমাৰ অসমৰ শিক্ষা বিভাগ আছে, কথাখিনি সেইখিনি হেৰি আছে। আৰু লিংকেজ ইয়াত বহুতকেইটা কেছ, আপোনালোকে ইয়াত কেছ নাম্বাৰকেইটা দেখা পাই আছে স্ক্ৰীণত, বহুতকেইটা কেছ একলগ কৰি পেলাই এইটো শুনানি বৰ্তমান চলি আছে। আৰু হিষ্ট্ৰী অফ কেছত যদি যায় তেতিয়াহ'লে 29/1 এবাৰ আপোনাৰ কেছটো উঠিছিলে, তাৰপিছত নেক্সট 30 জানুৱাৰীত, তাৰপিছত হিয়াৰিঙৰ কাৰণে, তাৰপিছত 15 ফেব্ৰুৱাৰী হিয়াৰিং হৈছে আৰু 5 মাৰ্চ তাৰিখে লাষ্ট হিয়াৰিংটো হৈছিলে। আৰু ইণ্টাৰিম অৰ্ডাৰ আমাৰ 5 মাৰ্চ 2024 যোনটো ইণ্টাৰিম অৰ্ডাৰ দিছে সেই ইণ্টাৰিম অৰ্ডাৰটো বৰ্তমানলৈকে চলি আছে। আৰু এই ইণ্টাৰিম 5 মাৰ্চ 2024 কি ইণ্টাৰিম অৰ্ডাৰ দিছিলে তাৰ মই এটা বিস্তৃত গোটেই অৰ্ডাৰটোৰ বিশ্লেষণ কৰি পেলাই মই এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই যদি চায় তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টি পাব। তাত গোটেইখিনি কথা চালি জাৰি কৈ থোৱা আছে, কি হৈ আছে, কি হ'ব পাৰে বা কোৰ্টে কেনেধৰণৰ ষ্টেপ লৈছে। আৰু সেই 5 তাৰিখে যোনটো আদেশ দিছিলে সেই আদেশটো এতিয়ালৈকে বলবৎ হৈ আছে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চালে নিশ্চয় গম পাব কেনে অৱস্থাত আছে। আৰু যদি ভিডিঅ'টো আপোনালোকে বিচাৰি নাপায় মই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি থ'ম, আপোনালোকে তাতো গৈ পেলাই চাব পাৰিব। গতিকে বৰ্তমান জনাবলগীয়া কথা এইখিনিয়ে আছে যে 5 মাৰ্চ 2024 যি ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন আদেশ দিছে সেই ইণ্টাৰিম অৰ্ডাৰ
এতিয়াও লাগু হৈ আছে বা বলবৎ হৈ আছে আৰু নেক্সট হিয়াৰিং বৰ্তমানলৈকে কেছটোৰ হোৱা নাই। আশা কৰোঁ যে অতি সোনকালে হিয়াৰিং হ'ব আৰু সেই লাষ্ট হিয়াৰিঙত কি পদক্ষেপ ল'বলগীয়া আছিল নেক্সট হিয়াৰিং যোনটো হ'বলৈ আছে হিয়াৰিং সেই কথাখিনিও মই সেই ভিডিঅ'টোত কৈছোঁ, আকৌ এবাৰ ক'বলৈ মই প্ৰয়োজন বোধ কৰা নাই। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'টি চাই ল'ব। ধন্যবাদ।